my YouTube channel Easy Mathematics Learning. ছাত্ৰ ছাত্ৰীসকল মোৰ YouTube channel Easy Mathematics Learning লৈ তোমালোকক পুনৰ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ সৈতে বহুপদ ৰাশিৰ দ্বিতীয়টো ভাগৰ বিষয়ে আলোচনা কৰিম আৰু এই দ্বিতীয়টো ভাগত তোমালোকৰ লগত আলোচনা কৰিবলগীয়া প্ৰধানকৈ দুটা উপপাদ্য মই নিৰ্বাচন কৰিছো। সেই উপপাদ্য দুটা হ'ল ভাগশেষ উপপাদ্য আৰু উৎপাদক উপপাদ্য। আৰু লগতে মই এই উপপাদ্য দুটাৰ যি ব্যৱহাৰ আছে সেই ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিম। প্ৰথমে আহো আমি ভাগশেষ উপপাদ্য। এই ভাগশেষ উপপাদ্যটো শিকাৰ আগতে তোমালোকে এটা বেলেগ অংক শিকিব লাগিব। সেই বেলেগ অংকটো মই ইয়াত কৰি দিওঁ। এটা বহুপদ ৰাশি লওঁ px, ধৰা px সমান x স্কয়ার minus 2x plus 2 আৰু আন এটা বহুপদ ৰাখি লওঁ gx, হেতু হল x minus 1। এতিয়া মই px ক gx এ হৰণ কৰিম, অৰ্থাৎ x স্কয়ার minus 2x plus 2 মই হৰণ কৰিম x minus 1 এ। হৰণ কৰিলে কি পাম? হৰণক কৰোঁতে আমি জানো যে প্ৰথমটো বহুপদৰ প্ৰথমটো পদে যিটো বহুপদক হৰণ কৰিবা তাৰ প্ৰথমটো পদক আমি হৰণ কৰিব লাগে, তেতিয়া পিছৰ দফা আমাৰ নিজে নিজে ওলাই গৈ থাকিব। গতিকে প্ৰথমতে x এ x স্কয়াৰক হৰণ কৰিবলৈ হলে আমি কিমান বাৰ দিব লাগিব? x ৰ লগত x পূৰণ কৰিলে যেহেতু x স্কয়াৰ হয়, গতিকে x বাৰ দিলো x স্কয়াৰ হ'ল। আৰু -1 এৰে x ৰ লগত পূৰণ কৰিলে -x হ'ব। এতিয়া বিয়োগ প্ৰক্ৰিয়া, বিয়োগ কৰিলে আমি যেহেতু চিন তলৰ চিনবোৰ হলনি হৈ যায়, গতিকে এইটো মাইনাস হৈ গ'ল আৰু এইটো প্লাস হৈ গ'ল। এতিয়া এইটোটো নাইকিয়া হৈ গ'ল। এতিয়া কি হ'ব? এইফালে -2x আৰু +x হ'বগৈ কি? বেলেগ চিন হলে বিয়োগ কৰিব লাগে, গতিকে দুটা x ৰ পৰা এটা x গলে x থাকিব আৰু ডাঙৰটোৰ আগত থকা বিয়োগ চিনটো বহিব আৰু +2 নামি আহিব। এই মাইনাস চিহ্নটো আমি ওপৰলৈ পঠাই দিম। তেতিয়া x এৰে x হৰণ কৰিলে আমি অবিয়াসলি জানো এবাৰ যাব, গতিকে এবাৰ দিলো -x মাইনাস ইনটু মাইনাস প্লাস 1 এগুণ 1। ইয়াৰ পিছত বিয়োগ প্ৰক্ৰিয়া কৰিলে এইটো হ'ল প্লাস এইটো হ'ল মাইনাস, তে 2 পৰা 1 গলে থাকিলে 1। অৰ্থাৎ আমি x minus 1 এৰে x square minus 2x plus 2 হৰণ কৰিলে ভাগফল পাওঁগৈ x minus 1 আৰু ভাগশেষ বা বাকি পাওঁগৈ 1। ভাগশেষটো আমি যদি rx বুলি লিখো, rx পালোগৈ 1। এই অংকটোকে আকৌ মই এটা বেলেগ প্ৰক্ৰিয়াৰে তোমালোকক শিকাম। সেই বেলেগ প্ৰক্ৰিয়াটো কেনে ধৰণৰ হ'ব চোৱাচোন। তোমালোকে এই কথা মনত ৰাখা যে px ক gx এৰে হৰণ কৰোঁতে আমি পালোগৈ ভাগফল পালোগৈ x minus 1 আৰু বাকি বা ভাগশেষ পালোগৈ 1। এতিয়া মই এই হৰণ দীঘল যিটো হৰণ প্ৰক্ৰিয়া, এই হৰণ প্ৰক্ৰিয়াটো নকৰাকৈ ইয়াত এই বহুপদ ৰাশিটো হৰণ কৰিলে কিমান ভাগশেষ হ'ব তাক উলিয়াবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰটো অধ্যায়ত তোমালোকে যিকোনো এটা বহুপদ ৰাশিত x ৰ মানটো আন এটা সংখ্যাৰে প্ৰতিস্থাপন কৰিবলৈ শিকিছিলা। এতিয়া মই ইয়াত gx এৰ যেহেতু হৰণ কৰাৰ কথা ভাবিছো, গতিকে gx হল x minus 1 ৰ শূন্যটোলৈ মই আহিছো। x minus 1 ৰ শূন্য হ'বগৈ কিমান হ'ব? x minus 1 ৰ শূন্য হ'বগৈ যেহেতু x minus 1 equal 0 দি ললে 0 ৰ সৈতে সমান হলে তাৰ x ৰ মানটো পাওঁগৈ 1। গতিকে x minus 1 ৰ শূন্য হ'লগৈ 1। গতিকে মই x ৰ মানটো 1 ৰ দ্বাৰা প্ৰতিস্থাপন কৰিম, তেতিয়া পামগৈ p1। p1 যদি হয় আমি 1 টো x ৰ ঠাইত প্ৰতিস্থাপন কৰি গৈ থাকিম। 1 x ৰ ঠাইত মানটো বহুৱাই গৈ থাকিম, মানে x ৰ মানটো প্ৰতিস্থাপন কৰিম। গতিকে 1 স্কয়াৰ মাইনাস 2 ইনটু x নহয় 1 প্লাস 2 কিমান পাম? 1 ক স্কয়াৰ কৰিলো 1 হল, 2 ইনটু 1 2 হল,
প্লাছ 2 প্লাছ 2 আৰু মাইনাছ 2 আমি গোটেইবোৰ যোগ বিয়োগ প্ৰক্ৰিয়া নকৰিলেও ইয়াত আমি এটা উজু প্ৰক্ৰিয়াৰে যাব পাৰো মাইনাছ 2 আৰু প্লাছ 2 গতিকে এটা যদি যোগ বিয়োগ কৰি দিয়া হয় শূন্য হৈ যায় গতিকে আমি এনেদৰে কাটি দিবও পাৰো তাৰ মানে পালোগৈ কিমান 1 এই অংকটোৰ আমি কি দেখিলো যে যদিহে আমি px যেটো বহুপদ ৰাখি x² - 2sx + 2 এই বহুপদ ৰাখিটোৰ x ৰ মানটো 1 ৰ দ্বাৰা প্ৰতিস্থাপন কৰিলো হে 1 টো কি এই x - 1 ৰ শূন্য অৰ্থাৎ x - 1 ৰ যেটো শূন্য হে শূন্যৰে যদি আমি শূন্যটোৰে যদি আমি x ৰ মানটো প্ৰতিস্থাপন কৰো তেতিয়া পাবগৈ 1 আৰু এই 1 টো আছিল আমাৰ rx 1 অৰ্থাৎ x - 1 এৰে যদি আমি x² - 2sx + 2 হৰণ কৰো তেতিয়া হলে বাকি বা ভাগে হৈ গৈ 1 আৰু হে ভাগেটোক আমি rx বুলি যেটো আগতে কৈছিল গতিকে 1 পালোগে অৰ্থাৎ আমি বাকিটো হয়গে p1 তাৰ মানে আমি x - 1 এৰে হৰণ কৰিলে বাকি বা ভাগে হৈ গৈ p1 এই কথাটোকে আমি এটা সূত্ৰৰ দ্বাৰা প্ৰকাশ কৰিছো সেইটোৱে হৈছে ভাগশেষ উপপাদ্য ভাগশেষ উপপাদ্যটো আমি কবলৈ গলে এনে ধৰণে কব লাগে কোনো এটা বহুপদ ৰাশি ধৰি লোৱা px সেই বহুপদ ৰাশিটোৰ মাত্ৰা একতকৈ এক হ'ব পাৰে বা একতকৈ ডাঙৰ হ'ব পাৰে এক বা ততোধিক সেই বহুপদ ৰাশিটো আমি a যিকোনো এটা যদি আমি বাস্তৱ সংখ্যা বুলি ধৰি লম তেতিয়া সেই বহুপদ ৰাশিটো x - a ৰে হৰণ কৰিলে ভাগশেষ হৈ গৈ p a কোনো এটা বহুপদ ৰাশি px যাৰ মাত্ৰা 1 বা ততোধিক আৰু a যিকোনো এটা যদি বাস্তৱ সংখ্যা হয় তেন্তে px ক x - a ৰে হৰণ কৰিলে ভাগশেষ হৈ গৈ p a ইয়াকে কোৱা হয় ভাগশেষ উপপাদ্য তেন্তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো গম পালা যে ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰি আমি এটা বহুপদ ৰাশিৰ ভাগশেষ নিৰ্ণয় কৰিব পাৰিম আন এটা বহুপদ ৰাশি যেতিয়া তাক হৰণ কৰা হয় আৰু এই ভাগশেষটো আমি দীঘল হৰণ প্ৰক্ৰিয়া ব্যৱহাৰ নকৰাকৈ ভাগশেষ নিৰ্ণয় কৰিব পাৰিম গতিকে আমি এই প্ৰক্ৰিয়াৰ সহায়ত অতি সহজতে এটা বহুপদ ৰাশিৰ উৎপাদক হয় নে নহয় আন এটা বহুপদ ৰাশি তাকো আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি তাৰ পিছৰ অংশলৈ আহো তাৰ পিছৰ অংশটো হ'ল উৎপাদক উপপাদ্য এই উৎপাদক উপপাদ্য ভাগশেষ উপপাদ্যৰ সৈতে প্ৰায় একেই এই ভাগশেষ উপপাদ্য যেনেদৰে আমি এটা বহুপদ ৰাশি আন এটা বহুপদ ৰাশি হৰণ কৰিছিলো তাত ভাগশেষ ওলাইছিল তেনেদৰে এই উৎপাদক উপপাদ্যৰ বিষয়টো একেই তথাপি মই তোমালোকক তাক কিছু পৰিমাণে বুজাই দিবলৈ চেষ্টা কৰিম এই উৎপাদক উপপাদ্যত আমি এটা বহুপদ ৰাশিৰ কথা ভাবিম px আৰু তাৰ মাত্ৰা হ'ব লাগিব 1 বা ততোধিক মাত্ৰা 1 বা ততোধিক তাৰ মানে একতকৈ বেছিও হ'ব পাৰে একো হ'ব পাৰে আৰু আন এটা বাস্তৱ সংখ্যা আমি লগতে a ৰ কথা ভাবিম a এটা বাস্তৱ সংখ্যা আমি লৈ লম এনে পৰিস্থিতিত আমি দুটা বিশেষ পৰিস্থিতি ইয়াত উদ্ভৱ হয় সেই বিশেষ পৰিস্থিতিটো এনেকুৱা ধৰণৰ এক নং পৰিস্থিতিটো হ'ল x - a px বহুপদটোৰ উৎপাদক হ'ব px ৰ উৎপাদক হ'ব বা উৎপাদক হয় কেতিয়া হয় যদিহে pa = 0 হয় pa টো কি pa টো হ'ল ভাগশেষ নহয় নে 2 নম্বৰ পৰিস্থিতি লৈ যাও
2 নম্বৰ পৰিস্থিতিটো হ'ব p a সমান 0 হয় কেতিয়া হয় যদিহে x minus a px ৰ উৎপাদক হয় px ৰ উৎপাদক হয় এটা আনটোৰ লগত সম্পৰ্ক থকা এটা অৱস্থা যেহেতু x minus a টো px ৰ উৎপাদক হ'ব কেতিয়া হ'ব যদিহে p a 0 হয় p a টো হ'ল ভাগশেষ যদি 0 হয় তেতিয়া হলে উৎপাদক হ'ব একেটাকে বিপৰীত ক্ৰমে লিখিছে যদি p a টো 0 হয় কেতিয়া 0 হয় যদিহে x minus a px ৰ এটা উৎপাদক হয় এইটোৱে হ'ল উৎপাদক উপপাদ্য এতিয়া আমি এই উৎপাদক উপপাদ্যটো ব্যৱহাৰ কৰি কেনেদৰে বহুপদ ৰাশিক উৎপাদকত প্ৰকাশ কৰিব পাৰি উৎপাদক বিশ্লেষণ কৰিব পাৰি তাৰ এটা উদাহৰণ দেখুৱাম ধৰা হওক আমাক উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া বহুপদটো হ'ল px সমান x³ plus 13x square plus 32x plus 20 এই বহুপদ ৰাশিটোক আমি দ্বিঘাত বহুপদ ৰাশিক যি প্ৰক্ৰিয়াৰে উৎপাদক বিশ্লেষণ কৰা হয় এই প্ৰক্ৰিয়াৰে কৰিব নোৱাৰো সেয়ে ইয়াত আমি উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি প্ৰথমতে ইয়াৰ এটা উৎপাদক আমি নিৰ্ণয় কৰি লব লাগিব উৎপাদক উপপাদ্যত আমি p a ৰ কথাটো পাইছিলো গতিকে p a উলিয়াবলৈ হলে আমি a কি হ'ব তাক আমি প্ৰথমতে নিৰ্ণয় কৰিব লাগিব তাক কৰিবলৈ হলে আমি ইয়াত যেটো ধ্ৰুবক পদ আছে সেই ধ্ৰুবক পদৰ আটাইবোৰ উপপাদ্য উৎপাদক আমি প্ৰথমতে নিৰ্ণয় কৰি লওঁ ইয়াৰ উৎপাদকসমূহ কি কি হ'ব 1 minus 1 2 minus 2 4 minus 4 5 minus 5 10 minus 10 20 আৰু minus 20 এই গোটেইবোৰ উৎপাদকৰ ভিতৰত আমি কোনবা কেইটামান উৎপাদকে আমি ইয়াত ব্যৱহাৰ কৰিম আৰু সেই কেইটাতে হয়তো ইয়াৰ আমি শূন্য আমি পাম তে শূন্য পাবলৈ হলে আমি নিজে আমি কিছু কথা জানিব লাগিব যে এই বহুপদটোত কোনটো মান x ৰ ঠাইত বহুৱালে শূন্য ওলোৱাৰ সম্ভাৱনা অধিক হেহে আমি ইয়াত আমি নিৰ্বাচন কৰি কেনেদৰে কৰিম যেহেতু এই যেটো বহুপদ এই বহুপদটোত গোটেই ধনাত্মক বহুপদে আমি পাইছো গোটেইখিনি ধনাত্মক পাইছো গতিকে আমি ধনাত্মক সংখ্যাখিনি বহুৱালে আমি শূন্য পোৱাৰ সম্ভাৱনা কম থাকিব হেহে আমি ঋণাত্মক সংখ্যাখিনি ইয়াত বহুৱাম আমি ধৰি লও -1 -2 এই সমূহ বহুৱালে হয়তো ইয়াত 0 ওলোৱাৰ সম্ভাৱনা অধিক হেহে আমি প্ৰথমতে p - 1 বহুৱাম যদি p - 1 বহুৱাও উলিয়াও তেন্তে কি হ'ব -1 cube plus 13 into -1 square plus 32 into -1 plus 20 -1 ক আমি হোল কিউব কৰিলে পামগৈ -1 plus 13 into -1 ক স্কয়াৰ কৰিলে পাম 1 plus into minus 32 into 1 32 plus 20 -1 plus 13 minus 32 plus 20 ধনাত্মক সংখ্যাখিনি আমি যদি একেলগ কৰো 13 আৰু 20 লগ লাগি হ'ব 33 ঋণাত্মকখিনি যদি একেলগ কৰো -1 আৰু -32 লগ লাগি 33 হ'ব ইকুৱেল 0 হ'ব অৰ্থাৎ p - 1 ইকুৱেল 0 পালো এতিয়া যেহেতু p - 1 ইকুৱেল 0 পালো তেনে হলে আমাৰ এই ক্ষেত্ৰত px ৰ উৎপাদক হ'ব কি px ৰ উৎপাদক আমি উৎপাদক উপপাদ্যৰ সহায়ত যদি ভাবো তেন্তে পামগৈ x minus -1 অৰ্থাৎ x minus a বুলি যেটো কোৱা হয় ইয়াত x minus -1 হ'বগৈ কিমান -a প্লাস হৈ x plus 1 এটা ইয়াত আমি উৎপাদক উলিয়াম দেখিলো যে px অৰ্থাৎ x³ plus 13x square plus 32x plus 20 এটা উৎপাদক ওলালগৈ x plus 1 এতিয়া আমি x plus 1 এৰে
প্ৰথমে এই গোটেই বহুপদটো হৰণ কৰি আনটো উৎপাদক নিৰ্ণয় কৰিব লাগিব। আমি x + 1 এৰে হৰণ কৰিম x³ + 13x² + 32x + 20 আমি হৰণ কৰিবলৈ যাওঁ। x x³ হৰণ কৰিলে x² বাৰ যাব, x³ + 1 ৰ লগত x² পূৰণ কৰিলে x² হ'ব। যদিহে বিয়োগ কৰো কি পাম, এটো মাইনাস হৈ যাব, এটো মাইনাস হ'বগৈ 12x² ওপৰৰ পৰা নামি আহিল 32x + 20। ইয়াত যেহেতু পজিটিভ প্লাস গতিকে এই প্লাসটো আমি ওপৰলৈ পঠাই দিলে x ৰ লগত আমি 12x দিব লাগিব 12x² হ'বৰ বাবে। গতিকে 12x² হ'ল +1 এ কৰিলে +12x। পুনৰ যদি আমি বিয়োগ কৰো তলৰ চিহ্নখিনি সলনি হৈ গ'ল, এইটো আমি পালোগৈ 32 - 12 হলে 20x + 20। এই প্লাস চিহ্নটো পুনৰ ওপৰলৈ গুচি যাব, x এ আমি 20x ক ডিভাইড কৰিলে 20 টাইম দিব লাগিব, পামগৈ 20x + 20 আৰু বাকি হ'লগৈ 0। অৰ্থাৎ আমি বহুপদ ৰাশিটোৰ দুটা উৎপাদক উলিয়ালো। সেই উৎপাদক দুটা এতিয়া আমি পুনৰ লিখি লম। আমি যেটো px লৈছিলো, px ৰ আমি উৎপাদক দুটা পালো। এটা হ'ল গৈ x + 1 আৰু আনটো পালো গৈ x² + 12x + 20। আমি দুটা উৎপাদক পালো, কিন্তু এইটো যেহেতু দ্বিঘাত এটা উৎপাদক পালো, এই দ্বিঘাত উৎপাদকটো পুনৰ আমি উৎপাদক বিশ্লেষণ যদি কৰি দিও তেতিয়া আমি কি পাম, x + 1 ইয়াক আমি মধ্যম পদ বিভাজনৰ দ্বাৰা উৎপাদক বিশ্লেষণ কৰিম, x² + আগতে মই এইটো শিকাইছো তথাপি আকৌ কৈছো, এই 12 টো আমি ভাঙি পেলাব লাগিব দুটা বেলেগ অংশলৈ। এই মধ্যম অংশটো আমি কৰবা পাম, এই ইয়াত থকা এই মুহূৰ্তত থকা যেটো সংখ্যা, সেই সংখ্যাটোৰ পৰা আমি এযোৰ উৎপাদক উলিয়াম, সেই যোৰ উৎপাদকৰ পৰা আমি সেই মধ্যম অংশটা পাম আৰু সেই উৎপাদক দুটা যোগ নাইবা বিয়োগ কৰিলে আমি সেই 12 সংখ্যাটো ওলাব লাগিব। এতিয়া যদি আমি 20 ৰ জুৰীয়া হিচাপে উৎপাদকখিনি উলিয়াও, 2 পূৰণ 10 পাম, 4 পূৰণ 5 পাম, 1 পূৰণ 20 পাম। এইকেইটাৰ ভিতৰত আমি যদি চাও 10 এ 2 এ যোগ কৰিলে 12 হয়, গতিকে আমি 10 + 2 আমি এই 12 ঠাইত পাতিব পাৰিম। ইয়াক আমি 10 + 2 বা 2 + 10 যিয়ে নাপাতো তাত একো অসুবিধা নাই, আমি 2 + 10 পাতিলো। এতিয়া আমি আগৰ যি পদ্ধতি আছিল এই পদ্ধতিখিনি ইয়াত ব্যৱহাৰ কৰিম। x + 1 আছে, x² প্লাস আমি 2 আৰু 10 ৰ লগত x টো পূৰণ হৈ আছে যেহেতু পূৰণ কৰিম 2x + 10x + 20। তো আমি x + 1 একে ৰাখিলো। এতিয়া এই প্ৰথম দুটাৰ পৰা আমি কমন সংখ্যা বিচাৰি লম, যেহেতু ইয়াত x দুটা আছে আৰু ইয়াত আছে 2 * x, গতিকে x টো কমন আহিলে, x কমন আহিলে প্ৰথমটোত x থাকিলে প্লাস দ্বিতীয়টোত থাকি গল 2, আকৌ প্লাস 10 আৰু 20, 10x আৰু 20 ৰ মাজত আমি দুইটাতে থকা কমন সংখ্যাটো হ'ব 10, গতিকে ইয়াত 10 * x * 2 * 10, গতিকে আমি 10 টো কমন ললো, প্ৰথমটোত x থাকিলে পিছতো থাকিলে 2, ইয়াত x + 1 একে থাকিল। এতিয়া ইয়াত x + 2 আৰু x + 2 যেহেতু দুটা ৰাশিৰ পৰা কমন আহিব, x + 2 টো পুনৰ x + 2 টো আমি কমন ললো আৰু আনহাতে প্ৰথমটো ৰাশিত থাকি গল x প্লাস দ্বিতীয়টো ৰাশিত থাকি গল 10। এনেদৰে আমি তিনিটা উৎপাদক ইয়াত আমি নিৰ্ণয় কৰিলো। অৰ্থাৎ আমাক দিয়া যেটো বহুপদ ৰাশি তাৰ আমি তিনিটা উৎপাদক পালো, যেটো এটা ত্ৰিঘাত বহুপদ আছিল তাৰ পৰা আমি পালোগৈ x + 1, x + 2, x +
দেন এনেদৰে আমি উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি প্ৰথমে যিবিলাক আমাৰ ত্ৰিঘাত বা চতুৰ্ঘাত যিবিলাক ৰাশি বহুপদ ৰাশি সেইবিলাকৰ উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এই আজি আমি আলোচনা কৰা যি দুটা উপপাদ্য ভাগিক উপপাদ্য আৰু উৎপাদক উপপাদ্য যদিও বিশেষকৈ নৱম শ্ৰেণীৰ পাঠ্যত অন্তৰ্ভুক্ত, কিন্তু ইয়াক আমি দশম শ্ৰেণীৰ বিভিন্ন পাঠত আমি ইয়াক ব্যৱহাৰ কৰিবলগীয়া হয়। আমি যিবিলাক বীজগণিতীয় ৰাশি আমাৰ বহুপদ ৰাশি উৎপাদক বিশ্লেষণ কৰিবলৈ আছিল সেইবিলাক উৎপাদক বিশ্লেষণ কৰোঁতে এই পদ্ধতিবিলাক ব্যৱহাৰ হয়। সেয়েহে ইয়াক আমি নৱম আৰু দশম দুয়োটা শ্ৰেণীৰ বাবে বিশেষভাৱে লাগতীয়াল বুলি মই আগতেই কৈছোঁ। যি কি নহওক আজিৰ পাঠটো আমি ইমানতে সামৰিছোঁ আৰু নেক্সট আমি বহুপদ ৰাশিৰ বিষয়ত আলোচনা কৰিবলগীয়া আছে। পিছৰটো অধ্যায়ত আমি তাৰ বিষয়ে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিহে মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ নতুন ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ কাষৰ বেল আইকন ক্লিক কৰিবা। পুনৰ লগ হ'ম এক নতুন ভিডিঅ'ৰ সৈতে।